ময়ূৰবাক কি ক'ব? ময়ূৰবাক মই কি ক'ম, ময়ূৰে গানৰ কাম কৰি আছে আৰু ভাল কাম তাই কৰিব লাগে, ভাল কাম কৰক। আৰু ধৰা দৰিদ্ৰজনক বা অসহায়জনক তাইক মই সদায় কওঁ, এটা পৰামৰ্শ দিওঁ যে তুমি যিখিনি উপাৰ্জন কৰা তাৰ কিঞ্চিত অংশ হ'লেও আনক সহায় কৰিবলৈ চেষ্টা কৰিবা, অসহায় বা দৰিদ্ৰ লোকসকলক যিমানখিনি পাৰা। আৰু কোনোবাই যদি তোমাক ঈৰ্ষা কৰে বা বেয়াকৈ কেতিয়াবা কয়, তুমি সদায় হাঁহিয়ে উত্তৰ দিবা আৰু সদায় সকলোৰে লগত মিলিজুলি ভালকৈ থাকিবা, ভাল কাম কৰিবা আৰু এনেকৈ তুমি আগবাঢ়ি যোৱা। হাই ফ্ৰেণ্ডছ, নমস্কাৰ। চিপুং খুৰীৰ জেঠলৈ স্বাগতম জনাইছোঁ। আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি নিউ ব্লগ লৈ, ধামাকা ব্লগ লৈ। শেষলৈ চাবৰ, শেষত চাই জনাব নেপাহৰিব যে আপোনালোকৰ কেনে লাগিল। এগৰাকী কণ্ঠশিল্পীনো কেনেকৈ জন্মদিন পাতে সেয়া আপোনালোকক দেখুৱাম। আমিতো নৰ্মেল মানুহে পাতোৱে, কেনেকুৱা ধৰণে পাতোঁ সেয়া আপোনালোকে জানে, কিন্তু কণ্ঠশিল্পীবোৰেনো কেনেকৈ পাতে সেয়া আপোনালোকক দেখুৱাম। আমাতকৈ অলপ ব্যতিক্ৰম হয় নে নহয় সেয়া আপোনালোকে পুৰা সম্পূৰ্ণ চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আপোনালোকে ছাবস্ক্ৰাইব নকৰে যে মোৰ বহুত দুখ লাগে, কান্দি দিব মন যায়। 1 লাখটো কৰি দিব লাগে ন, সেই কেতিয়াবাই 50,000 কৰা আৰু এতিয়াও 50,000 কৰি দিব। চবলৈ ভিডিঅ'টো আৰম্ভ কৰিম। এয়া হৈছে ময়ূৰী দত্ত বা, আৰু সকলোৱে চিনি পায়, অসমৰ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী। আৰু যোৱাকালি এটি জন্মদিনৰ আগদিনাখন এটি সুন্দৰ খাটি অসমীয়া বুলিকে এটি গীত উপহাৰ দিছে বায়ে। আৰু ইতিমধ্যে ডক্টৰ সীমা বাও ক'লে যে ময়ূৰী দত্তৰ বাৰ মানে জন্মদিনাখন প্ৰতি বছৰে এটি গীত উপহাৰ দিয়ে বুলি। সেয়া মই বাৰ মুখেদি কৈছোঁ। ময়ূৰী বা, যোৱাকালি খুব ধুনীয়া এটি গীত মুকলি কৰি দিয়া হ'ল, সেয়া হৈছে খাটি অসমীয়া। কাৰণ আমি খাটি অসমীয়া, আৰু খাটি অসমীয়া বহুত দিনৰ পৰিকল্পনা আছিলে, আৰু বহুকেইজন ব্যক্তিৰ চেষ্টাত এই গীতটি মুকলি কৰি দিয়া হৈছে। খাটি অসমীয়া দিছপুৰ প্ৰেছ ক্লাবত ৰিলিজ কৰিছিলোঁ। আৰু খাটি অসমীয়া যিহেতু যোৱাকালি হৈ গ'ল, আৰু প্ৰতি বছৰে জন্মদিনত এটি গীতৰ জন্ম দিবলৈ চেষ্টা কৰোঁ। আৰু এইটো আচলতে একক প্ৰচেষ্টা নহয়, খাটি অসমীয়া যুটীয়া প্ৰচেষ্টা। বাৰ্থডেত কি ক'ম বুলি কওঁতে ৰাজাৰ লগত মই কথা এটা পাতিছিলোঁ, কিন্তু ৰাজাই মোক বহুত ঠগে। তাৰপিছতো মই কৈছোঁ, তাই মোৰ পিনৰ পৰা বাৰ্থডে গিফ্টটো কি জানা নাই? তাইক এটা মই নতুন বিহু এটা লিৰিক্সটো দি আছোঁ। সেইটো আমি পাতিছিলোঁ। জুৰি আহিছে, কথা পাতি আছো, আহিছে ইমান দূৰৰ পৰা। দুলীয়াজান গৈছিলে বেচেৰি, তাই যোৱাকালি আহি পালে, আহিলে তাই। আৰু খুব বেছি ভাল লাগিছে, বহুত মৰম। আৰু কৈ আছো কিবা কিবি, গানো শুনাম। ঠিক আছে। আৰু তুমি কেতিয়াও মানে পপুলাৰ হিট ছিংগাৰ হ'ব নালাগে, মই সেইটো নিবিচাৰোঁ। হিট ছিংগাৰ হোৱাটো নিবিচাৰোঁ, ভাল ছিংগাৰ হোৱাটো, ভাল গায়িকা হোৱাটো বিচাৰোঁ। আৰু ভাল কথা, ভাল সুৰ, ভাল সংগীত কৰাটো তাইক মই বিচাৰোঁ। সেয়াই আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ কাৰণে সদায় বিচাৰোঁ। ভালে আছেনে? একদম ভাল। ময়ূৰী বা কিবা এটা কওক। বহুত শুভেচ্ছা থাকিলে, আগুৱাই যাওক, ধামাকা গান দিয়ক, আৰু অসম নহয় বিশ্বতে ৰেকৰ্ড কৰক। মই তোমাৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰিছো, আজি জন্মদিন, ইমান ব্যস্ততাৰ মাজত তেখেত আহিছে। উৎপলে আমাৰ আৰ্টিষ্টখিনিৰ লগত সদায় আছে, আৰু মনটো বহুত বহল তেখেতৰ। আৰু মই ৰিচেণ্টলি মোৰ মাৰ গাঁৱৰ এজন যুৱক এজন খুব বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে, আৰু তেখেতৰ বাবে মই বহুতৰ পৰা সহায় বিচাৰিছিলোঁ। মই সহায় কৰিছে, বহুত ডাঙৰ অন্তৰ। আৰু তেতিয়াৰ পৰা মই একচুৱেলি উৎপলৰ বিগ ফেন হৈ গ'লো। আৰু হওক তেওঁ, আৰু আমি সদায় আছো উৎপলৰ লগত। কালি মই ময়ূৰীৰ এটা গীত খাটি অসমীয়া সেইটো উদ্বোধন কৰিছিলোঁ। মই আছিলোঁ, ডক্টৰ হিতেশ বৰুৱা, মণিকুন্তলা, আমি উন্মোচন কৰিলোঁ গীতটো। আৰু ময়ূৰীয়ে সদায় অলপ বেলেগ ধৰণে কৰিবলৈ কামবিলাক চেষ্টা কৰে।
গতিকে তাইৰ জন্মদিন উদযাপনটো তাই বেলেগ ধৰণে কৰিব চেষ্টা কৰে আৰু ময়ূৰী অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা পপুলাৰ চবলৈ ভাল ময়ূৰীক আমাৰ চেনেলত প্ৰায়ে লাগি থাকে আমি আমাৰ তাইক ব্যৱহাৰ কৰি থাকোঁ আমাৰ চেনেলত যিকোনো প্ৰগ্ৰেমত আৰু তাইক ক্ৰাউড পুলাৰ ক্ৰাউডৰ মাজত খুব ভালকৈ প্ৰগ্ৰেম কৰিব পাৰে সেইকাৰণে ময়ূৰী আজি জন্মদিন পাতিছে তাইক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি তাইক শুভেচ্ছা জ্ঞাপন কৰিবলৈ আজি আহিছোঁ মই ইয়াত থেংক ইউ শিল্পী সমাজৰ কাৰণে খুব সুখৰ খবৰ কাৰণ আমাৰ ময়ূৰী মৰমৰ ময়ূৰী ব্যতিক্ৰমী শিল্পী তেওঁৰ জন্মদিনৰ দিনা প্ৰত্যেক বছৰে আমাক সকলো কেইটামানে ৰাইজক এটি গীত উপহাৰ দিয়ে আৰু সেইটো তেওঁ সুখ অনুভৱ কৰে যোৱাকালিও জাতীয়তাবোধৰ গোন্ধ থকা এটি গীত খাটি অসমীয়া যোৱাকালি আমি শুভাৰম্ভ কৰিলোঁ আৰু অনুষ্ঠানটিত ময়ো উপস্থিত আছিলোঁ অতিথি হিচাপে গতিকে ময়ূৰীৰ যি পদক্ষেপ সঁচাকৈ প্ৰশংসনীয় আৰু আমি ময়ূৰ আশীৰ্বাদ কৰিব পাৰোঁ যাতে ময়ূৰ বহু দূৰ আগবাঢ়ি যাওক কাৰণ এনেকুৱা ব্যতিক্ৰমী চিন্তাৰে আৰু আজিও ৰাতিপুৱা ভাল কাম কৰিছে পদপথৰ যিসকল পদচাৰী তেওঁলোককো ব্লেংকেট দিছে কম্বল দিছে গতিকে এই সৰু ছোৱালীজনীৰ মনটো যেনেকৈ এটা ডাঙৰ কাম কৰাৰ মন সামাজিকভাৱে সমাজৰ সৈতে জড়িত হৈ থকাৰ এটা মন সেই মনটো ভগৱানে সদায় দিয়ক আৰু ময়ূৰী বহুত দূৰ আগবাঢ়ি যাওক মই সদায় ময়ূৰীৰ সৈতে আছোঁ ময়ূৰী বহুত আগবাঢ়ি যাওক তোমাৰ সৈতেও আছোঁ তোমাকো মৰম কৰোঁ তোমাকো এনকাৰেজ কৰোঁ গতিকে ময়ূৰীৰ দৰে আৰু মই যেতিয়া বায়ে এবাৰ মোক প্ৰগ্ৰেমত মাতিলে বা মই নিহাৰ নাই কাৰণে যাব নোৱাৰো তুমি এনেকৈ নহ'ব নহয় তুমি এগৰাকী ইউটিউবাৰ আমি মহিলাই হয় মহিলাৰ কাম কৰি আছো তুমি এগৰাকী মহিলা তুমি অকলে ওলাব লাগিব এনেকৈ আৰু ফাইনেলি মাৰ কাষতে নিহাৰে পঠাই দিলে ধুনীয়া যেন আকৌ দুবাৰ খুব ভাল লাগিছে ময়ো এনেই মোৰ ফেচবুকত আছে কিন্তু ফাৰ্ষ্ট টাইম তাইক এটা প্ৰগ্ৰেমত লগ পাইছিলোঁ তাৰপিছত তাই মোক মাতিলে ভাল লাগিছে তাইক মই বেষ্ট উইচেছ তাইৰ বাৰ্থডেৰ কাৰণে আৰু এনেকৈ সকলোকে লগ পাইছোঁ খুব ভাল লাগিছে মোৰ ফালৰ পৰা ময়ূৰীলে এইটো জন্মদিনৰ বিশেষ উপহাৰ কবিতাৰ শিৰোনাম জন্মদিনৰ শুভকামনা আজিৰ পৰা সুখী হোৱা তুমি ময়ূৰী যন্ত্ৰণাবোৰ আঁতৰাই পেলোৱা দুখবোৰ সুখলৈ পৰিৱৰ্তন কৰি হাঁহি হাঁহি সাৱটি লোৱা সংগীতৰ সুমধুৰ যাত্ৰাত নৱপ্ৰভাতৰ ৰেঙনিৰে জীৱনৰ প্ৰতিটো দিনত বিয়পি পৰক আনন্দৰ বন্যা
চিকেন পনীৰ মিক্স ভাজি এইটো কি ভাজি মিক্স ভাজি এইটো মিক্স ভাজি জিটি ভাজি এইটো লাবৰা ভাজি মিক্স ভাজি দালিখন বহুত ধুনীয়া হৈছিলে আৰু এইটো মই নাজানো এইটো ভাত দাদা মই ভাতৰ নামটো নাজানো নিয়মমতে এটা কাম কৰিব লাগে ওচৰত ভাল নৈও নাই অলপ 2 কিলোমিটাৰ মান আছে গাটো ধুই আহিবা ফৰলুত যদি যাওঁ গোটেই যদি তুমি অসমৰ হৈ অসমৰ ভতুৱা মানুহখিনিৰ মাজত থাকি যদি ভাত নাম নাজানো কি ক'ম আৰু মানে নহলে অকমান মৰি আহোগৈ নেকি দাদা নহলে মই অকণ মৰি আহোগৈ নেকি মোক মৰি আহিব দিছে বা অলপ সময় মই দাদা কেনেকে কৈছো আৰু এবাৰ কৈ দিয়ক কেনেকে কৈছো ময়ূৰী দত্তবাৰ মা আৰু বহুত ধুনীয়া হয় আচলতে ময়ূৰীবাৰ মাকে আপুনি আজি ছোৱালীৰ জন্মদিন অকমান কিবা এটা ক'ব লাগে ময়ূৰীবাক মই ধৰি দিছো তোমালোক আহিছা আজি ময়ূৰীৰ জন্মদিন বৰ ভাল লাগিছে ময়ূৰ শুভাকাংক্ষী সকলো আহিছে বন্ধু বান্ধৱীবোৰ আহিছে ভাল লাগিছে তোমালোকে ময়ূৰীক মৰম দিছা আশীৰ্বাদ দিছা সদায় এনেকৈ আশীৰ্বাদ মৰম কৰিবা আৰু তোমালোকৰ চেনেলটো খুব হেৰি হওক ভাল হওক সকলোৱে চাওক সকলোৱে জানক বহুত বহুত ধন্যবাদ আৰু ময়ূৰীবাৰ হেনো ময়ূৰীবাৰ বোলে বিয়া নহয় অফ কেমেৰা কৈ আছিলে বায়ে কওকচোন অকণমান কেলে বিয়া নহয় মানে তাই বিয়া বুলি ক'লে ভয় কৰে আচলতে তাই কি মোক এই ক'তো যাবই নোখোজে মানে আৰু তাই তেনেকৈ অৱশ্যে ঘৰত থাকিবলৈ সময়ো বাৰু কম পায় তাই ল'ৰা আহে তাই কিবা নহয় কিবা এটা তাই নিজৰে অংক নিমিলেচোন চাওচোন ভগৱানে কেনেকে তাইক মিলাই ৰাখিছে তাই অৱশ্যে এটা কথা সদায় কয় মা মই যিজনৰ লগত বিয়া হ'ম তেওঁ চবৰে লগতে মোৰ নিচিনাকে মিলি জুলি থাকিব লাগিব চবকে মৰম কৰিব লাগিব মোৰ লগ বন্ধুবিলাকেও তাক ভাল পাব লাগিব তেনেকুৱা ল'ৰাজনেই ময়ূৰে বিচাৰে চব ফালৰ পৰা ভাল হ'ব লাগে আৰু আজিকালি হয় নাই বাৰু বুজা পৰাটো থাকিব লাগে আৰু ময়ূৰ কামখিনিক লৈ তেওঁ ধৰা কোনো যদি আপত্তি নাথাকে তেনেকুৱা লৈ হ'ব লাগে আৰু হয় নহয় ইহঁতৰ এতিয়া ধৰা প্ৰেক্টিচৰ হেৰিটো সময়টো কেতিয়াবা ষ্টুডিঅ'ত ৰাতি 12টা বাজে 2টা বাজে সেইখিনি বুজি পাব লাগিব প্ৰগ্ৰেম কৰিবলৈ গ'লেও ধৰা ৰাতি হয় কেতিয়াবা ধৰা আমি 2টা বজাত ৰাতি 3টা বজাত ওচৰত প্ৰগ্ৰেম থাকিলে পাওঁ সেইখিনি যদি তাইক সময় সুবিধাবোৰ দিয়ে বা তাইক ছাপোৰ্ট কৰে চব ফালৰ পৰা তেনেকুৱা ল'ৰা এজন চাগে ময়ূৰে পচন্দ কৰিব তেনেকুৱা পালে আপুনি বিয়া দিবনে নিশ্চয় নিশ্চয় বিয়া দি দিও লাগি থাকে নেকি নাই মোৰ বিয়া দিবলৈ বিয়াৰ কথা ক'লে মোৰ ভয় লাগে আচলতে ছোৱালীজনীক লোকৰ বিয়া দিবলৈ মানে ভয় লাগে আৰু মই মানে বিয়া বুলি কোনোবাই যদি সোধে ছোৱালী কেতিয়া বিয়া দিব সেইটো সুধিলেই মোৰ ভয় লাগে তথাপিতো বিয়াটো দিব লাগিব যদি তাইৰ পচন্দ হয় যে মা যদি তাই আমি দেউতাক মই এটাই কথা কওঁ তুমি যিদিনাখন ক'বা যে মা মই এই ল'ৰাজনৰ লগত বিয়া হ'ম আমি সেইদিনাই অ'কে তুমি পচন্দ কৰা নিজে পচন্দ কৰা নিজৰ মতে তুমি সেই কথা খালি আমাক জনাবা যে তোমাক কাক ভাল লাগিছে এইটোৱে মই সদায় কওঁ ঠিক আছে ভাল লাগিল খাতি অসমীয়া বাৰু ক'ব কিন্তু তুমি যে আহিলা মোৰ জন্মদিন বুলি বহুত ভাল লাগিল কাৰণ তুমি যোৱাকালিলৈকে দুলীয়াজনত আছিলা আজি যে তুমি ইমান মানে মই জানো যে ট্ৰেভেল কৰিলে কিমান বেছি ভাগৰুৱা হৈ থাকে দেহা হওক মন হওক কিন্তু তুমি যে ইমান উৎসাহেৰে জন্মদিন বুলি দৌৰি আহিলা ধন্যবাদ জনাইছোঁ অন্তৰৰ পৰা আৰু নাজানো কি পালা কিন্তু মৰম দিছোঁ বহুত আৰু তোমাৰ যিটো চেনেল সেইটোতো মই ইণ্টাৰভিউ দিছোঁ আগতে আৰু খুব মৰম দিয়ে তোমাকো কাৰণ তুমিও খুব এজনী মৰমীয়াল ছোৱালী আৰু সদায় তাইক মৰম দিব চেনেলটো আগুৱাই নিব কাৰণ কয় নহয় যে পতি পত্নীয়ে মিলি যদি কিবা এটা কাম কৰে
ভাল কাম সেয়া সদায় ভাল হয় গতিকে তেওঁ আৰু তেওঁৰ স্বামীয়ে মিলি যিটো চেনেল সেইটো খুবেই কষ্ট কৰে দুইজনে গতিকে আমাৰ অসমীয়া মানুহ খুব ভাল গতিকে যাক মৰম দিয়ে বহুত দিয়ে গতিকে তোমাক মৰম দি আছে আৰু মৰম দিয়ক চেনেলটো আগুৱাই নিয়ক তাকে কামনা কৰিছোঁ আৰু খাটি অসমীয়া শুনিব ৰাইজ খাটি অসমীয়া যিটো মোৰ ইউটিউব চেনেল ময়ূৰী দত্ত ইউটিউব চেনেলত খাটি অসমীয়া গীতটো ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আপোনালোকে শুনিব কাৰণ ভাল গীত ভাল কথা ভাল সুৰ কেতিয়াও শেষ নহয় সৃষ্টি কেতিয়াও শেষ নাই মানুহ শেষ হৈ যায় সৃষ্টি কেতিয়াও অন্ত নাই গতিকে আমাৰ যিটো সৃষ্টি আমি চাগে হেৰাই গ'লেও ক'ৰবাত খাটি অসমীয়া শুনিলে আমাক চাগে ক'ৰবাত নহয় ক'ৰবাত মনত ৰাখিব বুলি আমাৰ বিশ্বাস গতিকে আমাৰ অসমীয়া সাংস্কৃতিক জগতখনলৈ আমাৰ এটি ক্ষুদ্ৰ প্ৰয়াস খাটি অসমীয়া সকলোৱে শুনিব চাব আৰু এটা কথা ক'ৰবাত যদি ভুল ভ্ৰান্তিও হৈছে আঙুলিয়াই দিব চ' অলৱেজ থিংক বি পজিটিভ আৰু সদায় মানে ষ্ট্ৰং হৈ থাকিব লাগে মই সদায় এনেকৈয়ে থাকোঁ আৰু তুমি এনেকৈ থাকিবা যেনেকৈ জুৰিজনী আছিলা তেনেকৈ থাকিবা বহুত নাম হ'ব বহুত কিবা হ'ব তেতিয়াও কিন্তু তুমি এইজনীয়ে থাকিবা মই কিন্তু তোমাক এইজনীয়ে পাব বিচাৰোঁ আৰু আপুনি সদায় আশীৰ্বাদ কৰিব লাগিব যে আমি সদায় এনেকৈ থাকোঁ একদম আৰু আপুনিও সদায় এনেকৈ ধুনীয়া হৈ থাকক থেংক ইউ জুৰি তুমি বহুত মৰম লগা ছোৱালী আজিৰ যুগত ইমান খোলা অন্তৰৰ মৰম লগা ছোৱালী নাথাকেই মানে আৰু এটা কথা আকৌ ধুনীয়া অন্তৰৰ ছোৱালীবোৰ হাঁহি থাকে যদিও বহুত দুখ থাকে মনত হয়নে বহুত দুখ থাকে আৰু কিবা তাই কান্দিয়ে দিব গতিকে ইমান নকওঁ তাই বহুত ভাল কাম কৰি আছে আৰু মনটো বহুত খোলা তাই যি মন যায় তাকে কয় আৰু এটা কথা বায়ে কিন্তু মানুহৰ মন পঢ়িব পাৰে আগতেই জানো মোক গম পাইছে বায়ে যে মোৰ ভিতৰত কিবা এটা আছে বায়ে মোক পঢ়ি লৈছে অভিজ্ঞতা জানানে অভিজ্ঞতাই বহুত শিকায় বুলি কয় ইমান অভিজ্ঞতা নহয় যদিও কিছু ক্ষেত্ৰত অলপ অভিজ্ঞতা হৈছে আৰু সদায় কাম কৰি যোৱা মই এইটোৱে কওঁ যে অলৱেজ থিংক বি পজিটিভ সকলোবোৰ কোনোবাই যদি বেয়া পাইছে সেইটো পজিটিভ ভাবা বেয়া কিয় পাইছে মানে তোমাৰ নামটো ল'বলৈ যে সময় পাইছে সুবিধা পাইছে গম পাইছানে ডেট মিনছ তুমি কিবা এটা হয় আৰু হিংসা কিয় কৰিছে ডেট মিনছ তুমি কিবা এটা কৰিছা সেইকাৰণে হিংসা কৰিছে গতিকে কৰিব দিয়া হিংসা পাহাৰ মে যাও মানে গম পাইছানে তুমি নিজৰ কাম কৰি যোৱা আৰু নিজৰ যি মন যায় মানে গুড ৱেত কামবোৰ কৰি যোৱা আমি সদায় তোমাৰ লগত আছো থেংক ইউ আৰু আপোনাকো আকৌ এবাৰ শেহতীয়া মানে লাষ্টত বহুত ধন্যবাদ আপোনাক আৰু জন্মদিনৰ বহুত শুভেচ্ছা জনাই ধন্যবাদ জুৰি প্ৰথমৰ পৰা একদম শেষৰলৈকে অনুষ্ঠানটিত জন্মদিনটি বুলি থাকিলে বহুত মৰম সদায় চিফুং ঘূৰীয়া যাত্ৰাক মৰম দিব আমি সদায় আছো থেংক ইউ আৰু সদায় থাকিম আৰু আপোনাৰ লগতো আমি সদায় আছো আৰু আকৌ অহা বছৰ পুনৰ জন্মদিনত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় আৰু সকলোৱে চাই থাকিব আৰু ময়ূৰবাৰ জন্মদিন সকলোৱে উপভোগ কৰা কমেণ্ট কৰিব কেনেকুৱা আৰু শুনিব খাটি অসমীয়া ময়ূৰী দত্ত চেনেলত দিয়া আছে ইউটিউবত